এবাৰ শিলঘাটৰ পৰা সোণাপুৰ আহিলোঁ আৰু এতিয়া তুমি অসম এৰি যোৱাৰ কথা কৈছা। সমস্যাবোৰৰ পৰা কিমান পলাবা মা? মই তহঁতৰ ভৱিষ্যতৰ কথা চিন্তা কৰি কথাটো কৈছোঁ মাজনী। ফুকনৰ পৰিয়ালৰ এটা ডাঙৰ ঘটনা পোহৰলৈ অহাত মোৰ সন্দেহ হ'বলৈ আৰম্ভ কৰিছে। অভিনৱ ফুকন বৰ এজন ভাল মানুহ নহয়, গতিকে তেওঁ হয়তো এনে কাম কৰিব পাৰে। আচলতে বিয়াৰ পিছত আমি দিগন্তৰ লগত তাইক এনেই সন্দেহ কৰিলোঁ। আমাক যিজনে এইবোৰ কথা জনাইছিল তেওঁ তহঁতৰ সম্পৰ্ক ভাঙিবলৈহে এইবোৰ কথা কৈছিল। অদিতি, অদিতি! অঁ খুৰা, ভালে আছে? ভালে দে, বহুত ভাল। এই অদিতি নাই নেকি? তাইক ফোনতো পোৱা নাই। মোক কিয় সুধিছ? তাইকে সোধ। আজিকালিতো তইহে তাইৰ অভিভাৱক। তেনেকৈ কি ক'লে? আৰুনো কি, তই তাইক ন্যায়ৰ সপোন দেখুৱাই থকা নাই জানো? সপোন? অঁ, তোকো ইমান বুজালো যে যোৱা কথাবোৰ যাবলৈ দে, কিন্তু তইতো তাইক বুজোৱাৰ সলনি উচতাইছহে। অদিতিক তই ন্যায় দিব পাৰিবি? ন্যায় দিব পাৰোঁ নে নাই নাজানো, কিন্তু 100% চেষ্টা কৰিম যাতে অদিতিয়ে ন্যায় পায়। এইবোৰ কথা কি স্বাৰ্থত কৈছ মই বুজি পোৱা নাই বুলি ভাবিছ? কি ক'লা? আকৌ কোৱাচোন। মাহঁতে আকৌ অদিতিক ঘৰলৈ অনাৰ কথা ভাবিছে। কি? কিন্তু কিয়? সেইটো মা দেউতাই গম পাব। আৰে, যিজনী ছোৱালীৰ লগত নীৰৱৰ ডিভোৰ্চৰ কথা চলিছিল, হঠাৎ সিদ্ধান্ত সলনি হৈ অদিতিক ঘৰলৈ অনাৰ কথা ভাবিলে কিয়? কি হ'ল, একো নকলা যে? মই কেনেকৈ জানিম? তাৰমানে তুমিও কথাবোৰ সহজভাৱে লৈছা। খুৰা, আপুনি কিয় তেনেকৈ ক'লে মই নাজানো, কিন্তু কথাষাৰ আপুনি বেয়াকৈ ক'লে। মই অদিতিক সহায় কৰিবলৈ অহাটো হয়, কিন্তু ইয়াত মোৰ একো স্বাৰ্থ নাই। একো স্বাৰ্থ নাথাকিলে তই ইয়ালৈ আহনে? আপুনি হয়তো ভাবিছে যে মই অদিতিৰ এই নিউজটো টিভিত বজাবৰ কাৰণে ইয়ালৈ অহা যোৱা কৰিছোঁ। তেনেকুৱা একো নহয়, দেশত বাতৰিৰ অভাৱ হোৱা নাই। মোৰ এইখিনি কষ্টৰ বাবে তাই যদি ন্যায় পাই পাওঁ, এইটোতো একো বেয়া কথা নহয়। এনেকুৱা কথালৈ ইয়ালৈ নাহিবি দিগন্ত। পুৰণা কথাবিলাক খুচৰি থকাৰ মোৰো ইচ্ছা নাই। তই যদি একো স্বাৰ্থলৈ ইয়ালৈ অহাই নাই, তেতিয়াহ'লে অদিতিক এতিয়াৰ পৰা তই বুজাবি। খুৰা, মই আপোনাক এনেকুৱা বুলি ভবা নাছিলোঁ। আপুনি কি কৈ আছে নিজেই ভাবিছেনে? আগতেও আপুনি সমস্যাৰ পৰা পলাই ফুৰিছিল আৰু এতিয়াও পলাই ফুৰিছিল। ভাবিছিলোঁ মই অদিতিক নিস্বাৰ্থভাৱে সহায় কৰিবলৈ অহাৰ কথাটো আপুনি ভাল পাব, ওলোটাই মোক বেয়াহে পাইছে। বৰ আচৰিত মানুহ দেই আপুনি। দিগন্ত দা, দেউতা এনেকুৱাই। দেউতাই কেৱল নিজৰ কথাহে বুজি পায়। দেউতা, তোমালোকক এটা অনুৰোধ কৰিছোঁ। তোমালোকে মোক লাগিলে যিমানেই গালি নাপাৰা কিয়, মোৰ কোনো আপত্তি নাই, কিন্তু দিগন্ত দাক একো নক'বা। কাৰণ এইকেইদিনত দিগন্ত দাই মোৰ কাৰণে যিখিনি কষ্ট কৰিছে, সেয়া আৰু কোনেও কৰিব নোৱাৰে। এতিয়া চোৱা, দিগন্ত দা মোৰ কাৰণে শিলঘাট যাবলৈ ওলাইছে। মোৰ লগত হোৱা ঘটনাটোৰ বিষয়ে তাৰে মানুহবিলাকৰ লগত সোধপোছ কৰিবলৈ, তেওঁলোকৰ মতামত ল'বলৈ। কিমান যে কি কষ্ট কৰা নাই, সেই দিন মই কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম দেউতা। হয় নেকি? অঁ খুৰা, এইবোৰ কথা আপুনি ভাবি নাথাকিব। আমি সকলোৱে একলগ হৈ থাকিলে ফুকনে আমাক একো কৰিব নোৱাৰে। গোটেই ঘটনাটোৰ ক্ষেত্ৰত আপুনি মোক ক'ব লাগিব, কেমেৰাৰ সন্মুখত এদিন ক'ব। মই সেইবোৰ একো নকওঁ, মোৰ পৰা একো আশা নকৰিবি। মা, ময়ূৰী আহা। এইবোৰ মই কি শুনিছোঁ মা? আপোনালোকে বোলে অদিতিক পুনৰ লৈ অনাৰ কথা ভাবিছে? অঁ, কিন্তু কিয়? অদিতিৰ সকলো কথা জনাৰ পাছত আপোনালোকে আকৌ তাইক ঘূৰাই অনাৰ কথা কিয় ভাবিলে?
মই এটা কথা বুজি পোৱা নাই অদিতি এইখন ঘৰত নথকাততো একো প্ৰব্লেম হোৱা নাই তেনেহ'লে প্ৰব্লেম একো হোৱা নাই কিন্তু কথা হ'ল অদিতি যদি ঘৰলৈ উভতি আহিলে ঘৰখনলৈ শান্তি উভতি আহে তেনেহ'লে অদিতিক ঘৰলৈ উভতাই অনাই ভাল অদিতি নাথাকোঁতেনো কি অশান্তি হৈছে সকলোতো ঠিকেই আছে হ'ব দিয়া মই আৰু দেউতাই ভাবি চিন্তি এই সিদ্ধান্ত লৈছোঁ অদিতি ঘৰলৈ উভতি আহক সকলোৱে মিলি যদি থাকা দেউতাৰ কথা তুমি বেয়া পাই নাথাকিবা দিগন্ত দা কিন্তু খুৰা খুৰীয়ে কথাখিনি বুজি পাবলৈ চেষ্টা কৰিব লাগিছিল মা দেউতাৰ চিন্তাধাৰাবোৰ আমাতকৈ বেলেগ সেইকাৰণেতো আজি মই এই দিন দেখিব লগা হৈছে বাৰু সেইবোৰ বাদ দিয়া তুমি শিলঘাটলৈ যাবা নেকি অঁ একেবাৰে ওলাই আহিছোঁ গগন নিউজৰ কামত গৈছে সেই সোণাপুৰলৈকে আহিব আচ্ছা এই ভাড়াঘৰৰ মালিকজনে ফোন কৰিছিল তুমি কি সঁচাকৈ ভাড়াঘৰ লৈ থাকিবা নেকি ইয়াত থাকিলেতো একো নহ'ব গতিকে ভাবিছোঁ বেলেগতেই থাকোঁ তেতিয়া অন্ততঃ কোনেও এনেকৈ কথা শুনাই থাকিব নোৱাৰে কিন্তু খুৰা খুৰীয়ে কথাখিনি বুজি পোৱাটো বৰ দৰকাৰ আছিল কাৰণ কেছটো আগবাঢ়িলে তেওঁলোকৰো সন্মতিৰ প্ৰয়োজন হ'ব হয়তো পাৰ্থপ্ৰতিম ছাৰকো এবাৰ লগ কৰিবলগীয়া হ'ব পাৰে ভাবিছিলোঁ আজি কথাখিনি খুৰা খুৰীক এবাৰ বুজাম ছাৰক কথাখিনি মই বুজাই দিম কিন্তু মা দেউতাৰ পৰা তুমি ছাপৰ্ট পাম বুলি আশা নকৰাটোৱে ভাল অকলেই কৰিব লাগিব অসম্ভৱকো সম্ভৱ কৰিব লাগিব ভাড়াঘৰৰ মালিকজনৰ নম্বৰটো মোলৈ পঠিয়াই দিবা মই কালিলৈ গুৱাহাটী যামগৈ তুমি অহালৈ মোৰ দেৰি হৈ যাব পাৰে নাজানো মায়ে কি ভাবি এইবোৰ সিদ্ধান্ত ল'লে আৰে আনকি ইয়াৰ বাহিৰে উপায় আছে কি কিবা যদি ভাবিলেওহেঁতেন নীৰৱ আহি ঘৰ পালেহি উপায় নাই এতিয়া কিছুমান কথা সহ্য কৰি থাকিবই লাগিব মা আপোনালোকে অদিতি ইমানখিনি কথা জনাৰ পাছতো অদিতিক ভাল বুলি ক'ব পাৰিছে ব্যক্তিগত জীৱনত তাই ইমানখিনি কথা লুকুৱাই বিয়াত বহিছিল নীৰৱৰ নিচিনা সহজ সৰল ল'ৰা এটা পাই তাই ফাঁকিৰ পিছত ফাঁকি দিছে বিয়াৰ পাছতো তাই দিগন্তৰ লগত অবৈধ সম্পৰ্ক ৰাখিছে আৰু তাৰ পাছতো কৈছে অদিতি ভাল মা আপোনালোকে ভুল সিদ্ধান্ত নল'ব নীৰৱৰ ভৱিষ্যতৰ কথা ভাবক এতিয়াও সময় পাৰ হৈ যোৱা নাই অদিতিক পুনৰ ঘূৰাই নানিব নীৰৱ আৰু অদিতিৰ ডিভ'ৰ্চৰ সিদ্ধান্তটোৱেই সঠিক আছিল আপুনি নীৰৱক বুজাওক মা প্ৰয়োজন হ'লে ময়ো বুজাম কিন্তু আপুনি ভুল সিদ্ধান্ত নল'ব আমি নীৰৱৰ কথা বেলেগকৈ ভাবিম অদিতি নীৰৱৰ জীৱনত নাথাকিলে একো সমস্যা নহয় সময়ৰ লগে লগে নীৰৱেও অদিতিৰ কথা পাহৰি পেলাব হ'ব ময়ূৰী এইবোৰ কথা আমি পাছত পাতিম এতিয়া থাকক দিয়া কিন্তু মা এইবোৰ সৰু কথা ডাঙৰ কৰি কিবা লাভ আছে জানো নীৰৱ সঁচাকৈয়ে বৰ ভাল লাগিছে তুমি অদিতিক ঘৰলৈ উভতাই আনিবা হয় মানসীবা এই সিদ্ধান্ত তুমি নিজে লৈছানে ঘৰখনে ল'বলৈ বাধ্য কৰাইছে মোৰ মনে বিচৰা কামবোৰ ঘৰখনে মোক ক'ত কৰিবলৈ দিয়ে মই কি ভাল পাওঁ কি বেয়া পাওঁ সেয়া কোনেও বুজিবলৈ চেষ্টা নকৰে মানসীবা ময়ো অদিতিক পাহৰিব পৰা নাই এটা মাহঁতে যিহেতু অদিতি ঘৰলৈ ঘূৰি অহাটো বিচাৰিছে মই সোনকালে অদিতিৰ ওচৰলৈ যাম কিন্তু এইবোৰ কথাক লৈ অদিতিয়ে বা কেনেকৈ ৰিয়েক্ট কৰে মই নাজানো তুমি তাইক আনিবলৈ গ'লে তাই নিশ্চয় আহিব সোনকালে যাবা শুভ কামত দেৰি কৰিব নালাগে মাহঁতৰ কিছুমান সিদ্ধান্ত মোৰ একেবাৰে ভাল নালাগে অদিতিক ঘৰলৈ উভতাই অনাটো এইটো কেনেকুৱা ধৰণৰ সিদ্ধান্ত আৰু এতিয়াতো মাহঁতে অদিতিৰ সকলোবোৰ কথাই জানে অদিতি ইয়াত থাকিলে এইখন ঘৰত মই কেনেকৈ থাকিম আৰু অদিতিক ঘৰলৈ উভতাই আনিলেই কি সকলো প্ৰব্লেম ছল্ভ হৈ যাব অদিতিয়ে কথাবোৰ নীৰৱক ক'ব নীৰৱ আৰু মোৰ মাজত শত্ৰুতা বাঢ়িব লাহে লাহে এইবোৰ কথা ময়ূৰীয়ে গম পাব আৰু ময়ূৰী এইবোৰ কথা গম পালে তাই মোৰ লগত কেতিয়াও নাথাকে নাজানো মায়ে কি ভাবি এইবোৰ সিদ্ধান্ত ল'লে আৰে আনকি ইয়াৰ বাহিৰে উপায় আছে কি কিবা যদি ভাবিলেওহেঁতেন নীৰৱ আহি ঘৰ পালেহি উপায় নাই এতিয়া কিছুমান কথা সহ্য কৰি থাকিবই লাগিব হয় মই কাইলৈৰ পৰাই ভাড়াঘৰত থাকিম দিগন্ত দাইতো আপোনাক কথাবোৰ কৈছেই তেখেত মোৰ দাদা হয় নাই মই অকলেই থাকিম
অঁ ৰেণ্টৰ কথাটো মই দিগন্ত দাৰ পৰা শুনিছোঁ হয় মই কাইলৈ 11টামান বজাত গুৱাহাটী পাই আছোঁ ঠিক আছে তই তাৰমানে কালিলৈকে গুৱাহাটীলৈ যাবিগৈ অঁ মা মোক বেয়া নাপাবা হ'ব দে যা তই তোৰ সিদ্ধান্ত শুনালি দেউতাৰো সিদ্ধান্ত শুনালে কোনেও হ'লে মোৰ কথা এবাৰো ভাবি নাচালি তোৰ সমস্যাটো আমি আমাৰ সমস্যা বুলি ভাবি আছিলোঁ ইমান দিনে আজি তই সেইটো তোৰ সমস্যা বুলি ভাবিছ যেতিয়া হ'ব দে যাগৈ নিজে যি ভাল দেখো তাকেই কৰ ভগৱানে তোক শক্তি দিয়ক মা এতিয়াই তোমালোকে মোক বুজি নাপাবা এটা দিন আহিব য'ত তোমালোকে ভাবিবলৈ বাধ্য হ'বা যে মই যি কৰিছোঁ শুদ্ধ কৰিছোঁ ঐ তই মোক ইয়াত বহাই থৈ অতিথি ঘৰত সোমাই আছিলি ৰ গৈ পাওঁতে খুৰাই যিখন নাটক কৰিলে আহক কেনেকৈ কি হ'ল আমি এইবোৰ কৰি থকাটো খুৰাই ভাল পোৱা নাই মানে মই শিলঘাট যোৱাৰ কথা শুনি আৰু বেছি খং উঠিছে তেনেহ'লে কি কৰিবি এতিয়া আমি আমাৰ কৰিবলগীয়া কামখিনি কৰিবই লাগিব মুঠতে অতিথিৰ হৈ মাত মাতিলে এদিন খুৰা খুৰীয়েও বুজি উঠিব ঐ এতিয়া দেৰি হৈছে সোনকালে যাব লাগে আমি এবাৰ ৰুমত সোমাই যাম অঁ ব'ল ব'ল নীৰৱ বৌ মই তোমাৰ ভৱিষ্যতৰ কথাবোৰ ভাবিয়ে কথাটো কৈছোঁ ভুল পথেৰে যাবলৈ মই তোমাক কেতিয়াও পাৰ্মিশ্যন দিব নোৱাৰোঁ মা দেউতাই যিমান ক'লেও অদিতিক তুমি ঘূৰাই নানিবা সেয়া তোমাৰ ভুল সিদ্ধান্ত হ'ব মা দেউতা ৰাজ মই সকলোকে কৈছোঁ আৰু তোমাকো কৈছোঁ এটা ভুল সিদ্ধান্তই বিপথে পৰিচালিত কৰিব পাৰে কিন্তু বৌ সংসাৰ এখন কেতিয়াও ভাঙিব নাপায় এয়া মহাপাপ সেয়া মই জানো কিন্তু অদিতিৰ কথা ভাবিলে মোৰ কেতিয়াও নালাগে যেন তাইৰ লগত তোমাৰ জীৱনটো ভাল হ'ব নীৰৱ তুমি ঘৰখনৰ আন মানুহতকৈ বেলেগ আনৰ দৃষ্টিভংগীৰে তুমি নিজৰ জীৱনটোৰ কথা ভাবিলে নহ'ব মা দেউতা আৰু দাদাৰ মতে তুমি নচলিবা তুমি নিজৰ জীৱনটো নিজে আগুৱাই নিয়া তুমি নিজেও জানা কি কৰিলে ভাল হয় মা দেউতাৰ মতে তোমাৰ জীৱনটো তুমি বেয়া নকৰিবা নীৰৱ অন্ততঃ মই তোমাক ভুল সিদ্ধান্ত ল'বলৈ নিদিওঁ ভণ্টি তয়ো মোক এনেকৈ ক'ব পৰা হলি আনে মোৰ সমস্যাবোৰ নুবুজে নালাগে কিন্তু তই মোৰ নিজৰ ভণ্টিজনী হয় যেতিয়া নিজৰ আপোন মানুহে পৰ হৈ যায় তেতিয়া জানো আনক বিশ্বাস কৰি লাভ আছে হ'ব আৰু দিয়া মা তাই গুৱাহাটীলৈ যাব বিচাৰিছে যাব দিয়া মিছামিছি চিন্তা কৰি নাথাকিবা কেইদিনমান তাত থাকক তাৰপিছত চাবা তাই নিজে আহি ঘৰ ওলাইছেহি মোৰ তাইক ভালকৈ জনা আছে সেইকাৰণে তাই গুৱাহাটী যাম বুলি কোৱা কথাটোত মই বেয়া পোৱা নাই কি ঘৰখনত এতিয়া যিমানবোৰ অশান্তি হৈ আছে তাইৰ কাৰণেহে হৈ আছে এতিয়া অন্ততঃ পৰিৱেশটো অলপ ঠাণ্ডা হ'ব তই কথাবোৰ কিয় এনেকৈ কওঁ মাইনী সঁচা কথা কৈছোঁ মা তাই তাত কেইদিনমান অকলে থাকিলেহে কথাবোৰ বুজি পাব তেতিয়া চাবা তাই নিজে সিদ্ধান্ত এটাত আহিব আমি কথাবোৰ প্ৰেক্টিকেলি কিয় নাভাবোঁ হয়তো তাই ডিভোৰ্চৰ কথা ভাবিব লাগে নহয়তো কিবা এটা বেলেগ উপায়ৰ কথা ভাবিব লাগে এইবোৰ কোৰ্ট কেছ কৰি কি লাভ কোৱা ঘৰখনহে ডুবিব তাইৰ আচলতে এইমটো কি নীৰৱ তই অদিতিক আনিবলৈ যোৱাই নাই যে কি কৰি আছ ন যা আকৌ তাইক সোনকালে লৈ আনগৈ মই চিন্তা কৰিছোঁ মা অদিতিলৈ ফোন কৰিছিলোঁ কিন্তু তাই ফোনটো ৰিচিভ কৰা নাই মই বা তাইৰ ওচৰলৈ গ'লে তাই উভতি আহে নে নাহে কিয় নাহিব তোক দেখা পোৱাৰ লগে লগে তাইৰ খং অভিমান সকলোবিলাকেই নোহোৱা হৈ যাব মা
বৌয়ে মই অদিতিৰ ওচৰলৈ যোৱাটো ভাল পোৱা নাই। তই ময়ূৰীৰ কথা নুশুনিবি। সকলো কথা ময়ূৰীৰ মতে নহয় নহয়। আৰু অদিতি কিয় নাহিব? এইখন তাই ঘৰ, তাই আহিব লাগিব। ময়ূৰীক কি বুজাব লগা আছে মই বুজাম। তোক অদিতিক অনাৰ দায়িত্ব দিছোঁ, তই সেইটো কৰ। কিন্তু মা, পাছলৈ যদি বৌৰ সৈতে এইবোৰক লৈ তৰ্ক বিতৰ্ক হয় তেতিয়া? চা নীৰৱ, ৰাজ আৰু তই ককায়ৰ ভায়েক। ভৱিষ্যতে তহঁতৰ সংসাৰ বাঢ়িব, তেতিয়া তহঁতে একেলগে থাকিব নোৱাৰিবও পাৰ। কিন্তু এনেকৈ নহয়, বুজাবুজিৰ মাজেৰে তই অদিতিক ঘৰলৈ উভতাই আন। তাৰ পাছত প্ৰয়োজন হ'লে তহঁতে বেলেগে বেলেগে থাকিবি। আৰু বেলেগকৈ থাকিলে মৰম চেনেহ নকমে নহয়, মৰম আন্তৰিকতা বাঢ়েহে। দেউতাৰ আৰু মই তহঁতৰ লগত আছোঁ। আমি তহঁতৰ বেয়া হোৱাটো নিবিচাৰোঁ নহয়। যা নীৰৱ, তাইক সোনকালে গৈ লৈ আহগৈ। আৰু এটা কথা, তই অদিতিৰ মাক দেউতাকক ভালকৈ কথাবিলাক বুজাই কবি। তেতিয়াহে অদিতিক তোৰ লগত পঠাব আৰু তোক বিশ্বাস কৰিব। আৰু আগৰ কথাবিলাক ওলালেও তই আৰু নুশুনিবি। ভণ্টি, তয়ো মোক এনেকৈ ক'ব পৰা হলি? আনে মোৰ সমস্যাবোৰ নুবুজে নালাগে, কিন্তু তই মোৰ নিজৰ ভণ্টিজনী হয়। যেতিয়া নিজৰ আপোন মানুহে পৰ হৈ যায়, তেতিয়া জানো আনক বিশ্বাস কৰি লাভ আছে? নহয় মাজনী, তই বেয়া নাপাবি। তাই আচলতে এনেই। হ'ব মা, তুমি মোক বুজাব নালাগে। তাই কোৱা প্ৰতিটো কথাই মই শুনিছোঁ। মই বুজিছোঁ মোৰ সময়ে বেয়া। এতিয়া আনকটো বাদে নিজৰ চাহটোকো বিশ্বাস কৰিব নোৱাৰি। হ'ব দিয়া, মই আজিয়েই গুৱাহাটীলৈ গুচি যাওঁ। মাজনী